আপুনিও এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি? যদি হয় তেনেহলে আপোনালোকৰ বাবে বহুতো কেইটা ডাঙৰ খবৰ আছে যে অৰুণোদয় আঁচনিৰ যেটো অফিচিয়েলি 3.0ৰ নটিফিকেশন বা নতুনখিনিয়ে কেতিয়া পইচাটো পাব ইয়াৰ ভিতৰত যিখিনি আপডেট আহিছে সেইখিনি আপোনালোকক এই ভিডিঅ'টোত মই জনাই দিম। ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে ফলো কৰি দিব। ঠিক আছে, এতিয়া যেহেতু অৰুণোদয় 3.0 অফিচিয়েল নটিফিকেশন আহি গ'ল, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছমেল যোগে এই কথা জনাইছে। অৰুণোদয় আঁচনি যিবিলাক যোগ্য হিতাধিকাৰী আছিলে সেইসকলৰ বাছনি কৰিবৰ কাৰণে ডিসেম্বৰ মাহৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছিল। গতিকে আবেদন প্ৰক্ৰিয়া চলি আছিল। গাঁৱত কিছুমান চুবুৰীয়ে মিটিং দিছিলে বা ডকুমেন্টস ভেৰিফিকেশন কৰিছিলে। ডকুমেন্টস ভেৰিফিকেশন কৰাৰ পিছত তাৰ এগেইনষ্টত আপোনালোকক এখন তাৰ অৰুণোদয় আঁচনিৰ ফৰ্ম প্ৰদান কৰা হৈছিল। তো সেই ফৰ্মখন আপোনালোকক প্ৰদান কৰা হৈছিল, তাৰপিছত আপোনালোকে সাবমিট কৰিছিলে। তো তাৰে ভিতৰত কিছুমানৰ ৰিজেক্টও হৈছিল। ৰিজেক্ট হোৱাৰ কাৰণে তো জুলাইলৈকে মানে জুনৰ 10 তাৰিখলৈকে আকৌ অৰুণোদয় আঁচনি যেটো নতুনকৈ আকৌ এপ্লাই কৰাৰ এটা সুযোগ দিছিলে আপোনালোকক। তো আপোনালোকে নতুনকৈ যিখিনি এপ্লাই কৰিলে সেইখিনিৰ এতিয়া কেতিয়া পইচাটো দিব এইটোত আজি প্ৰেছমেল যোগে জনাই দিছে। তো ইয়াৰে যেটো যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিলে তেনেহলে আৰু যিখিনি পুৰণিসকলেও নতুনকৈ আবেদন কৰিব লগা হৈছিলে। গতিকে ইয়াৰে যেটো পইচা আছে পইচাটো আপোনালোকক এইবাৰ সেপ্টেম্বৰ মাহত প্ৰদান কৰা হ'ব। সেপ্টেম্বৰ মাহৰ 17 তাৰিখে এই আঁচনিৰ পইচাটো প্ৰদান কৰা হ'ব আৰু এই মাহৰ যেটো পইচা আছে এই মাহত আপোনালোকক পইচাটো প্ৰদান নকৰিব। অৰুণোদয় যেটো 2.2 আছে সেইটো এতিয়া মানে বন্ধ কৰা হৈছে। এতিয়া 3.0ৰ শুভাৰম্ভণি কৰিব। সেইটো আপোনালোকৰ যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিদিনাখন জন্মদিন আছে 17 তাৰিখে সেই পইচাটো আপোনালোকক মানে আনুষ্ঠানিকভাৱে সেইটো কাৰ্যক্ৰমটো কৰি থৈ দিব। তাৰ পইচাটো আপোনালোকক তেতিয়া প্ৰদান কৰা হ'ব। এইটো যেটো এনে নৰমালি আপোনালোকে 10 তাৰিখে পাই গৈছিলে পইচাটো, সেইবাৰ অলপমান লেট হ'ব সেপ্টেম্বৰ মাহৰ পইচাটো। ঠিক আছে, আৰু এই যেটো পইচা আছে এই পইচাটো যেতিয়া আপোনালোকে পাব পোৱাৰ আগতে এই যেটো জুলাই মাহটো চলি আছে, এই যেটো আগষ্ট মাহটো এতিয়া ষ্টাৰ্ট হ'ল। তো এই যেটো আগষ্ট মাহ আছে আগষ্ট মাহত এটা আপোনালোকে যেহেতু অৰুণোদয়ৰ বাবে যোগ্য হলে আপোনালোকৰ কিছুমান চৰকাৰী কৰ্মচাৰী আপোনালোকৰ ঘৰত আহিব। চৰকাৰী কৰ্মচাৰী ধৰি লওক বা নতুনকৈ যিবিলাকে পঞ্চায়তত ইলেকশ্যনত জয়ী হ'ল সেইবিলাক আপোনালোকৰ ঘৰত আহিব। আহি কিনে আপোনালোক এখন চিঠি প্ৰদান কৰিব। চিঠি মানে আপুনি যে অৰুণোদয় আঁচনি পালে তাৰ কাৰণে এখন আপোনালোকক ফৰ্ম প্ৰদান মানে ফৰ্ম নহয় এটলিষ্ট এখন আপোনাক মানে অৰুণোদয় আঁচনি পোৱাৰ এখন কাগজ আপোনাক দিব। আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে আপোনালোক অকল সেইখন দিব ভাল নালাগে বাবে আপোনাক কিতাপো এখন প্ৰদান কৰিব। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেটো তাৰে লগতে আপোনালোকক এখন 250 টকা যেটো আপোনালোকে চৰকাৰী গেছ অৰুণোদয় আঁচনিৰ পিছত যদি আপুনি চৰকাৰী গেছ ক্ৰয় কৰে, সাপোজ আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তো আপুনি যেতিয়া ৰন্ধন গেছ ক্ৰয় কৰিব তেতিয়া মানে তাতে 250 টকা আপোনালোকক সাবসিডি দিব চৰকাৰে। মানে আপুনি যেতিয়া সিলিন্ডাৰটো কিনিব তেতিয়া আপোনাক 250 টকাটো আপোনালোকৰ একাউণ্টত আকৌ ৰিটাৰ্ণ কৰি দিব। তো সেনেকুৱা এটা সিস্টেমো কৰিব গৈ আছে। গতিকে সেই চিঠিখনৰ লগতে আপোনালোকক এই ফৰ্মখনো আপোনালোক প্ৰদান কৰিব। আৰু এই ফৰ্মখনত আপোনালোকৰ কি লাগিব, যেটো আপোনালোকৰ গেছৰ নাম্বাৰ আছে কনজিউমাৰ নাম্বাৰ সেইটো প্ৰদান কৰিব লাগিব সিহঁতক। গতিকে সেই ফৰ্মখনত আপোনালোকক সেইটো ফিল আপ কৰিব লাগিব। আৰু এই যেটো নতুন আঁচনি আছে 250 টকা যেটো আপোনালোকৰ সাবসিডি আছে এলপিজি, তো সেইটো আপোনালোকক মানে এতিয়াই নকৰে, সেইটো জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা ট্ৰাই কৰিব। যদি সেইটো চলে তেতিয়াহ'লে এইটো মানে থাকি যাব। আৰু এই 250 টকাটো অৰুণোদয় হিতাধিকাৰীয়ে যদি ৰন্ধন গেছ ক্ৰয় কৰে সেইখিনিহে মানে পাব, যিখিনি মানুহে ৰন্ধন গেছটো ক্ৰয় কৰে। আৰু যেটো অৰুণোদয় 3.0 আঁচনিৰ কথাটো মই ক'লো, সেইখিনি যেটো পইচা আছে পইচাটো আপোনালোকে 17 সেপ্টেম্বৰ তাৰিখেহে মানে আপোনালোকক প্ৰদান কৰা হ'ব। এইবাৰ অলপ লেট হ'ব কাৰণ যেহেতু 10 তাৰিখে অৰুণোদয় আঁচনিত ধন প্ৰদান কৰা হয়, এইবাৰ সেইটো 17 তাৰিখলৈকে যাব। আৰু যিখিনি মানুহে অৰুণোদয় আঁচনিত ধৰি লওক আধাৰৰ লগত লিংক কৰা নাই বেংক একাউণ্ট, সেইখিনি আপোনালোকে এটলিষ্ট কৰাই ল'ব। তেতিয়াহ'লে আপোনালোকে সোনকালে অৰুণোদয় আঁচনিৰ পইচাটো সোনকালে মানে কি যেটো পইচাটো পাব লগা আছিলে সেই পইচাটো আপোনালোকে পাব। যদি আপোনালোকৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে তেনেহ'লে এই পইচাটো নাপাব পাৰে। গতিকে আপোনালোকে যদি কৰা নাই সেইটো কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থাকিব। থেংক ইউ।